বছৰত অসম চৰকাৰৰ লগত আমি বহুত ধৰণে আন্দোলন আলোচনা বহুত কিবা কৰিছোঁ। কোনো দিনা তেওঁলোকৰ লগত কৰা আলোচনাই আমাক কিন্তু ফলৱতী একো নকৰিলে আৰু প্ৰত্যেকটো দিশতে আমাক কেৱল প্ৰতাৰণা কৰি গুচি গ'ল 5টা বছৰ। শেষ মুহূৰ্তত আজিৰ পৰা প্ৰায় 4 মাহ মানৰ আগত আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাতি নি পেলাই এটা নাচুত এটা শব্দ আমাক উপহাৰ দিলে, শব্দ বুলি ক'ব লাগিব, যিটো কোনো ধৰণৰ অপ্ৰয়োজনীয় কথা তেখেতে আমাক ক'লে। আমাৰ দৰমহাৰ 6% মাননি বৃদ্ধি কৰিম বুলি কৈ দিলে। সেই 6% অৰ্থাৎ আমি যদি 12,000 টকা দৰমহা পাই আছোঁ, আমাক 720 টকা মাত্ৰ মানে দিব, যিটো সময়ত মানে তেখেতসকলে গাঁওবুঢ়াকে আৰম্ভ কৰি অংগনবাদী কেন্দ্ৰ বিভিন্ন লোকৰ দৰমহা গাঁথনি বৃদ্ধি কৰিছে, বিভিন্ন লোকৰ চাকৰি দি পেলাই চাকৰি দিছে। অৰ্থাৎ সেইবিলাকৰ কিন্তু কাম কৰোঁতে তেওঁলোকে কোনো ধৰণৰ মানে আপোনাৰ তেলৰ ৰয়েলিটি বৃদ্ধি কৰিব নালাগে, কোনো ধৰণৰ কাম কৰিব নালাগে। কিন্তু আমাৰ লগত আমাৰ পইচাকেইটা আমি এই মানৱ সম্পদ গঢ়া শিক্ষকসকলৰ পইচাকেইটা দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই মানে বক্তব্য যে আমাৰ দৰমহাটো বৃদ্ধি কৰি দিলে তেলৰ দাম বঢ়াব লাগিব, বস্তুৰ মূল্য বঢ়াব লাগিব, এনেধৰণে নাচুত কৰি পেলাই আমাক গোটেই 5টা বছৰ কটালে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই অসম চৰকাৰখনক জনাব বিচাৰিছোঁ, তেখেতসকলৰ কাৰ্যকালৰ এইকেইদিনৰ ভিতৰত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত আমাৰ দৰমহা গাঁথনিটোৰ এটা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰিবৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। এই ইলেকশ্যনৰ আগমুহূৰ্ততে নটিফিকেশ্যন জাৰি কৰি পেলাই এক স্পেচিয়েল টেটৰ ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আমাক এই ব্যৱস্থাৰ পৰা যিটো মানে আপোনাৰ আমাক হেৰি কৰি আছে, মানে প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণামূলক এই ব্যৱস্থাটোৰ পৰা আমাক পৰিত্ৰাণ পোৱাবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু আমাৰ এই মাৰ্চ মাহৰ ভিতৰতে আমি আমাৰ দাবীসমূহ যদি উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰা যদি কোনো ধৰণৰ চৰকাৰ পদক্ষেপ আমি নাপাওঁ, তেতিয়াহ'লে আগন্তুক ইলেকশ্যনৰ সময়ত যিসকল কেন্দ্ৰীয় মন্ত্ৰী আহিব, আমি শুনা পাইছোঁ অহা 13 মাৰ্চৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। আমি সেইদিনাখন আমাৰ সমূহ টিউটৰে আমি প্ৰত্যেক জেগাতে য'তে আহে ত'তেই আমি প্ৰতিবাদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু লগতে আমি এইটোও জনাই থওঁ আজি যে ইলেকশ্যনৰ সময়তে হওক বা অইন দিনতে হওক কেন্দ্ৰীয় মন্ত্ৰী বা বিভিন্ন আমাৰ এই প্ৰতিনিধিসকল য'তেই তেওঁলোকে হেৰি কৰিবলৈ নাযাওক, মিটিং পাতিবলৈ নাযাওক, আমাৰ টিউটৰসকলে কিন্তু তাতেই প্ৰতিবাদ কৰিব। গতিকে তেনেধৰণৰ এটা বিশৃংখলা পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ভাল পদক্ষেপ এটা ল'বৰ কাৰণে